পঢ়াই মোৰ ওপৰত কিয় এটেক কৰিছিলে এইবোৰ নসুধো কষ্টুৰী ঘৰৰ সন্মুখলৈ কোনে পঠিয়াইছে তেদতে পঠাইছিল বাপেক কতুলি বাপেক যিজন মানুহক তুমি নিজতকৈ বেছি ভাল পোৱা সেইজন মানুহৰ এইবোৰ কথা গম পাই তুমি বহুত বেছি দুখ পাবা প্ৰেমে যেতিয়া উচিত মূল্য নাপায় তেতিয়া প্ৰেম ঘৃণালৈ পৰিণত হয় তোমাৰ এই ঘৃণাটো মোক লাগে তোমাৰ নজৰত বিক্ৰম কেনেকৈ ইমান বেয়া মানুহ হৈ গ'ল মেঘালী সকলো গম পাইছো মই তুমি মেঘালীক কৰা অত্যাচাৰৰ কথা মই ভগৱানক প্ৰাৰ্থনা কৰিছো তুমি যাতে সোনকালে সুস্থ হৈ উঠা কিন্তু মই কেতিয়াও তোমাৰ হ'ব নোৱাৰো এয়া বিক্ৰমৰ লাভ ষ্টৰী নহয় মেঘালীৰ ৰিভেঞ্জ ষ্টৰী কিন্তু তোমাৰ মিছা কথাবোৰ শুনি জানো কস্তুৰীয়ে বিশ্বাস কৰিব মইতো কেতিয়াও নিজকে সহানুভূতি দি পোৱা নাই কষ্টুৰীক কি দিম মই তোমাক যেদিনা পছন্দ কৰিছিলো সেইদিনা আমাৰ বিয়া ফিক্স হৈ গৈছিল এজনী নাৰীৰ ওপৰত হাত উঠোৱা বাহুবল দেখুৱা মানুহ ভাল মানুহ কেনেদৰে হ'ব পাৰে তুমি তোমাৰ মাৰ বাহিৰে আন কোনো নাৰীকে সন্মান কৰিব নোৱাৰা মই ভগৱানক প্ৰাৰ্থনা কৰিছো তুমি যাতে সোনকালে সুস্থ হৈ উঠা কিন্তু মই কেতিয়াও তোমাৰ হ'ব নোৱাৰো ঐ বিক্ৰম এই কথা এটা হ'ল বে এই মেছেজটো চাচোন ঐ ঐ বিক্ৰম ঐ ঐ ঐ কি হ'ল বিক্ৰম আমি বাৰ বাৰ কৈছিলো হস্পিটেলৰ পৰা কিয় আহিছ তই হা বল বল
কি ভাবিছা দেউতা তোমাৰ ছোৱালী ইমান দুৰ্বল এজন সাধাৰণ ল'ৰাৰ বাবে মই মোৰ জীৱন ধ্বংস কৰি দিম মোৰো নিজা সপোন আছে আশা আছে মই আকৌ উৰিব বিচাৰো কোনো বিক্ৰমে মোক বাধা দিব নোৱাৰে গুড নিউজ আছে তুমি আজি মিঠাই লৈ আহিব পাৰা কস্তুৰীয়ে বিক্ৰমক এৰি দিলে মিঠাই খোৱা তাতকৈ ব্ৰেকিং নিউজ তোমাৰ মোৰ শত্ৰু এতিয়া সংকটজনক অৱস্থাত তুমি কাৰ কথা কৈছা আৰে বিক্ৰম আকৌ ই হস্পিটেলত আছিল নহয় কালি হস্পিটেলৰ পৰা গুচি অহা নাছিল জানো এতিয়া কস্তুৰীৰ কথাত ইমানেই আঘাত পালে তাৰ কণ্ডিশ্যন বহুত চিৰিয়াছ ভাবিছিলো আকৌ কলেজৰ দিন উভতি আহিল এইবাৰ যুদ্ধত ইতিহাস মই ৰচিলোহেঁতেন কিন্তু ই দেখোন অস্ত্ৰ পেলাই দিয়ে এনেকে যুদ্ধত জয়ী হৈ ভাল নালাগে বুজিছা কি হ'ল তোমাৰ মুখৰ হাঁহি নাইকিয়া হৈ পৰিল যে ভাল পাওঁ মই বিক্ৰমক সেইটো কথা শুনি কেনেকৈ হাঁহিব পাৰো আৰে তোমালোক ছোৱালীবোৰৰ মহিমা অপাৰ কি বিচৰা কি তোমালোকে ভগৱানেও ধৰিব নোৱাৰিলে তোমালোকৰ মহিমা আৰু মইনো কোন সাধাৰণ মানুহে আজি 2 সপ্তাহমান হ'ল ঘটনাটো ঘটা কস্তুৰীৰ আৰু সেই ল'ৰাজনৰ লগত কোনো সম্পৰ্ক নাই অৱশ্যে তাৰ বাবে মই বেয়া পথ ল'ব লগা হ'ল কিন্তু মোৰ কোনো আক্ষেপ নাই কাৰণ কস্তুৰী এতিয়া সুৰক্ষিত তেতিয়াহ'লে আপুনি এতিয়া নিশ্চয় সুখী সুখী মই সুখী আপুনি চাগে পাহৰিছে মই এজন সাইকেট্ৰিষ্ট মানুহৰ মগজুৰ বিষয়ে গৱেষণা কৰাই মোৰ কাম মিছা ক'বলৈ চেষ্টা নকৰিব মই সুখী হ'বলৈ যত্ন কৰিও সুখী হ'ব পৰা নাই ডক্টৰ আপুনি ঠিকেই কৈছে মোৰ ছোৱালীজনীয়ে হাঁহিব পাহৰি গ'ল কাঢ়ি নিলে এই বিক্ৰমটোৱে তাইৰ মুখৰ পৰা হাঁহি
আপুনি আপোনাৰ পাৰ্চনেল প্ৰব্লেমবোৰৰ কথা কিয় মোক কৈ আছে? মই আপোনাৰ ডক্তৰ। ডক্তৰ হিচাপে মই আপোনাৰ কেৱল ট্ৰিটমেণ্টহে কৰিম। বছ, সেয়াই। ক'ত গ'ল বিক্ৰম? সঁচা কথা কচোন। হাঁহি আছে দে, তই চিন্তা কৰিব নালাগে নহয়। খুৰী নহয়, আজি আমাৰ বৰ ভাল দিন। এফালে আপুনি আজি মাত দিলে আৰু আনফালে বিক্ৰমক হস্পিটেলৰ পৰা ডিছচাৰ্জ দিছে নহয়। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। তাই বহুত সলনি হৈ গ'ল। আগতে মই যেতিয়া অফিচৰ পৰা আহোঁ তেতিয়া তাই দেউতা দেউতা বুলি দৌৰি আহি মোৰ বুকুত সোমায় যেন এজনী সৰু ছোৱালী। অনবৰতে কেৱল দেউতা দেউতা দেউতা, ডাঙৰেই হোৱা নাই তাই। আৰু এতিয়া মই তাইৰ বাবে সেই আগৰ দেউতাকটো নহয়। মোৰ কষ্টুৰি ঘূৰাই লাগে ডক্টৰ। প্লিজ, মই কি কৰোঁ কওক? কিবা এটাতো এডভাইচ কৰক আপুনি। আপোনাক মই আগতেই সকীয়াই দিছিলো, যিকোনো কাম কৰাৰ আগতে তাৰ ফলাফল কি হ'ব পাৰে এবাৰ ভাবি ল'ব লাগে। তেতিয়াতো মোৰ কথা শুনা নাছিল। ভুল কৰিছেই যিহেতু ভুগিবলৈ সাজু থাকক। আৰু আপুনি আপোনাৰ পাৰ্চনেল প্ৰব্লেমবোৰৰ কথা কিয় মোক কৈ আছে? মই আপোনাৰ ডক্তৰ। ডক্তৰ হিচাপে মই আপোনাৰ কেৱল ট্ৰিটমেণ্টহে কৰিম। বছ, সেয়াই। চৰি মিষ্টাৰ দুৱাৰা, আপোনাৰ কামবোৰ দেখি মোৰ খং উঠিছিল। আপুনি কিয় ইমান কষ্টুৰিক কষ্ট দিছে? মই ঐ ধোচ, মাক চা ক'ত? মা, ইয়াক মই কিমান বাৰ ক'লো, ই বিশ্বাস নকৰে। তই দেখাই দিছ নে? কওকচোন কওক। তহঁতে কি কি বুলি ভাবিছিলি? মই সদায় এনেকৈয়ে মা, থাকিম? কিয় হ'ব? মইতো জানোৱে তই কথা ক'ব পৰা হবিয়ে। এই বিক্ৰম ক'ত গ'ল? তিনি সপ্তাহ হ'ল সি মোৰ ওচৰলৈ অহাই নাই। মা, সি অলপ ব্যস্ত আছে আৰু মই আছো নহয় তোৰ ওচৰত। নহয়, সিটো এনেকুৱা আগতে কেতিয়াও কৰা নাই। তহঁতে মোৰ পৰা কিবা লুকুৱাইছ? আজি আহিব দে, তই দেখা পাবি। আজি তোৰ মাতটো শুনি কিমান ভাল পাব ভাবচোন। নহয়, তহঁতে কিবা এটা লুকুৱাইছ, কচোন কি হৈছে? ক'ত গ'ল বিক্ৰম? সঁচা কথা কচোন। হাঁহি আছে দে, তই চিন্তা কৰিব নালাগে নহয়। খুৰী নহয়, আজি আমাৰ বৰ ভাল দিন। এফালে আপুনি আজি মাত দিলে আৰু আনফালে বিক্ৰমক হস্পিটেলৰ পৰা ডিছচাৰ্জ দিছে নহয়। ডিছচাৰ্জ দিছে? সি হস্পিটেলত আছে? কি হৈছে তাৰ? আজি কাম কৰা মানুহজনী অহা নাই। মই গোটেই ঘৰৰ কাম অকলে কৰিম নেকি? বল,
ঘৰখন সাৰি মচি দিবি তই একো নামাত যে মই কাম কৰিব নোৱাৰো এতিয়া দেখা নাই পঢ়ি আছো এয়া কি মুখে মুখে উত্তৰ দিব পৰা হ'ল যে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে প্ৰাণ কি হৈছে তাৰ নখৰ কিয় কচোন মা কিয় গৈছে সি হস্পিটেল তাক কেইদিনমান আগতে মূৰত বৰ বেয়াকৈ আঘাত কৰিছিল কোনে কোনে নাই সি এতিয়া ঠিকে আছে তই চিন্তা নকৰিবি সি আহি আছে তই নাকান্দিবিচোন মা হ'ব মা কিয় গৈছে সি হস্পিটেল তাক কেইদিনমান আগতে মূৰত বৰ বেয়াকৈ আঘাত কৰিছিল কোনে কোনে নাই সি এতিয়া ঠিকে আছে তই চিন্তা নকৰিবি সি আহি আছে তই নাকান্দিবিচোন মা হ'ব সি ঠিকে আছে নাকান্দিবিচোন মা পঢ়ি শেষেই হোৱা নাই নে বেলেগ ল'ৰা ছোৱালীয়ে দেখোন ইমানকে নপঢ়ে 2-3 ঘণ্টা পঢ়িলেই হয় আৰু তই দেখোন 10-12 ঘণ্টা পঢ় তথাপিও তোৰ মূৰত একো নোসোমায় আজি কাম কৰা মানুহজনী অহা নাই মই গোটেই ঘৰৰ কাম অকলে কৰিম নেকি বল ঘৰখন সাৰি মচি দিবি তই একো নামাত যে মই কাম কৰিব নোৱাৰো এতিয়া দেখা নাই পঢ়ি আছো এয়া কি মুখে মুখে উত্তৰ দিব পৰা হ'ল যে মোক ডিষ্টাৰ্ব নিদিবা পঢ়িব দিয়া নহ'লে মই দেউতাক ক'ম তুমি মোক পঢ়া টেবুলৰ পৰা উঠাই কাম কৰিব দিছা এই মইনো তোক ক'ত জোৰ কৰিছো ফ্ৰী আছো বুলি ভাবিহে কৈছিলো মোক অকণ সহায় কৰি দিবলৈ নেলাগে দে মই কৰিম তই পঢ় ডিষ্টাৰ্ব নকৰো সেই নহয় গাখীৰ এগিলাচ খাবি নেকি ৰবি ইমানকে পঢ়ি কষ্ট কৰি আছ মই আনি দিওঁ ৰ গাখীৰ দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে আমি প্ৰাণৰে জীৱনলে Double read piece